মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনি যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰ পিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে পাব। তাৰ পিছত সেই 25,000 টকা যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট সাবভেনশ্যন বুলি কোৱা হয় সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ সেলফ হেল্প গ্ৰুপ আছে আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। তাৰ এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহায্য হিচাপে পাব। তাৰ পিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰ পিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব য'ত ইণ্টাৰেষ্ট সাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাফ সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। তাৰ এই গোটেই ব্যৱস্থাটোত যি বাছনি প্ৰক্ৰিয়া হ'ব ইয়াত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তাত অধ্যক্ষ হিচাপে বা সভাপতি হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া ইয়াৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব। গতিকে আজিৰ এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানে নিশ্চয়কৈ অসমৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ।